এইটো ভিডিওত আলোচনা কৰিম ক্লাস 10 ফার্স্ট ইউনিট টেস্ট এক্সামত হৈ যোৱা জেনারেল ম্যাথমেটিক্স এই কোশ্চেন পেপারটোৰ ভিতৰত কোনকেইটা এমসিকিউ কোশ্চেন আহিছে আৰু কোনকেইটা লং কোশ্চেন আহিছে সেইকেইটা কোশ্চেন এইটো ভিডিওত আলোচনা কৰিম এমসিকিউ কোশ্চেন কেইটাৰ কোনটো অপচন শুদ্ধ উত্তৰ এইটো ভিডিওত কৈ দিম লগতে লং কোশ্চেন কেইটা দেখুৱাই দিম যিবিলাক ষ্টুডেন্টৰ ফার্স্ট ইউনিট টেস্ট এক্সাম হোৱা নাই সেইবিলাক ষ্টুডেন্টে এইটো কোশ্চেন পেপাৰ সলভ কৰি যাবা এইটো কোশ্চেন পেপাৰৰ পৰা বহুত কোশ্চেন কমন পাবা এতিয়া আমি চাই লও কি কোশ্চেন আহিছে প্ৰথমতে তোমালোক 1 নং কোশ্চেনটো চাবা যদি x proportional 1/y আৰু x equal 4 হলে y equal 8 তেন্তে x equal 2 হলে y ৰ মান হ'ব চাইটা অপচন দিছে ইয়াৰ ভিতৰত বি নং অপচনটো শুদ্ধ উত্তৰ 16 এতিয়া কোশ্চেন হল যদি কোনোবা ষ্টুডেন্ট মোক কমেন্ট কৰি কোৱা স্যাৰ 16 কেনেকৈ হল তেতিয়া মই ডিটেইলছত বুজাই দিম এতিয়া যদি মই ডিটেইলছত বুজাই দিও প্ৰত্যেক কোশ্চেনটো তেনল ভিডিওটো দীঘল হৈ যাব সেই কাৰণে মই কোনটো অপচন শুদ্ধ উত্তৰ এটো কৈ দিম যদি তোমালোকৰ ডিটেইলছত বুজাই দিব লাগে মোক কমেন্ট কৰি কবা মই এক্সট্ৰা এটা ভিডিও বনাই ডিটেইলছত বুজাই দিবলৈ চেষ্টা কৰিম নেক্সট তোমালোক চাবা 2 নং কোশ্চেনটো তলৰ কোনটো সংখ্যা এটা অযুগ্ম সংখ্যাৰ বৰ্গ হ'ব চাইটা অপচন আছে ইয়াৰ ভিতৰত বি নং অপচনটো শুদ্ধ উত্তৰ নেক্সট তোমালোক কোশ্চেন কেটা চাই লবা মই অপচন কেটা কৈ দিও 3 নং কোশ্চেনৰ এ নং অপচনটো শুদ্ধ উত্তৰ 3 তোমালোক কোশ্চেনটো পঢ়ি লবা আৰু অপচনটো চাবা এ নং অপচনটো শুদ্ধ উত্তৰ যদি মই ৰিডিং পঢ়ি অপচন কেটা কৈ দিও তেনলে ভিডিওটো বহুত দীঘল হৈ যাব যদি তোমালোকৰ কিবা কনফিউজ থাকে মোক কমেন্ট কৰি কবা মই বুজাই দিবলৈ চেষ্টা কৰিম নেক্সট 4 নং কোশ্চেনৰ সি নং অপচনটো শুদ্ধ উত্তৰ তোমালোক চাবা সি নং অপচনটো নেক্সট তোমালোক চোৱা 5 নং কোশ্চেনৰ ডি নং অপচনটো শুদ্ধ উত্তৰ 6 নং কোশ্চেনৰ সি নং অপচনটো শুদ্ধ উত্তৰ 7 নং কোশ্চেনৰ বি নং অপচনটো শুদ্ধ উত্তৰ 8 নং কোশ্চেনৰ সি নং অপচনটো শুদ্ধ উত্তৰ 9 নং কোশ্চেনৰ বি নং অপচনটো শুদ্ধ উত্তৰ 10 নং কোশ্চেনৰ বি নং অপচনটো শুদ্ধ উত্তৰ নেক্সট চাবা তোমালোক 11 নং কোশ্চেনৰ সি নং অপচনটো শুদ্ধ উত্তৰ 12 নং কোশ্চেনৰ এ নং অপচনটো শুদ্ধ উত্তৰ 13 নং কোশ্চেনৰ ডি নং অপচনটো শুদ্ধ উত্তৰ 14 নং কোশ্চেনৰ এ নং অপচনটো শুদ্ধ উত্তৰ 15 নং কোশ্চেনৰ সি নং অপচনটো শুদ্ধ উত্তৰ নেক্সট চাবা তোমালোক 16 নং কোশ্চেনৰ বি নং অপচনটো শুদ্ধ উত্তৰ 17 নং কোশ্চেনৰ ডি নং অপচনটো শুদ্ধ উত্তৰ 18 নং কোশ্চেনৰ বি নং অপচনটো শুদ্ধ উত্তৰ নেক্সট চাবা তোমালোক 19 নং কোশ্চেনৰ ডি নং অপচনটো শুদ্ধ উত্তৰ নেক্সট তোমালোক চাবা 20 নং কোশ্চেনটো 20 নং কোশ্চেনৰ এ নং অপচনটো শুদ্ধ উত্তৰ 21 নং কোশ্চেনৰ সি নং অপচনটো শুদ্ধ উত্তৰ 22 নং কোশ্চেনৰ ডি নং অপচনটো শুদ্ধ উত্তৰ 23 নং কোশ্চেনৰ বি নং অপচনটো শুদ্ধ উত্তৰ 24 নং কোশ্চেনৰ এ নং অপচনটো শুদ্ধ উত্তৰ 25 নং কোশ্চেনৰ এ নং অপচনটো শুদ্ধ উত্তৰ হৈ গল এমসিকিউ কোশ্চেন কেইটা মই তোমালোকক দেখুৱাই দিলো লগতে কোনটো অপচন শুদ্ধ উত্তৰ মই তোমালোকক কৈ দিলো এতিয়া তোমালোক চাই লোৱা 26 নং কোশ্চেনৰ পৰা 34 নং কোশ্চেনলৈকে লং কোশ্চেন আহিছে তোমালোক চাবা লং কোশ্চেন কেইটা চাই লোৱা আৰু সলভ কৰিব ট্ৰাই কৰা যদি নোৱাৰা মোক কমেন্ট কৰি কবা স্যাৰ মই এটো লং কোশ্চেন পাৰা নাই বা এটো এমসিকিউ কোশ্চেন পাৰা নাই আপুনি কৰি দিয়ক মই তোমালোকক কৰি দিবলৈ চেষ্টা কৰিম 34 নং কোশ্চেনলৈকে লাষ্ট হৈ গল ফার্স্ট ইউনিট টেষ্টত এক্সামত হৈ যোৱা জেনারেল ম্যাথমেটিক্স এই কোশ্চেন পেপাৰটোৰ ভিতৰত কোনকেইটা এমসিকিউ কোশ্চেন আহিছে আৰু কোনকেইটা লং কোশ্চেন আহিছে মই তোমালোকক দেখুৱাই দিলো এমসিকিউ কোশ্চেন কেইটাৰ কোনটো অপচন শুদ্ধ উত্তৰ মই তোমালোকক কৈ দিলো তোমালোক মোক কমেন্ট কৰি কবা তোমালোকৰ কোনটো সাবজেক্টৰ ফার্স্ট ইউনিট টেষ্টৰ কোশ্চেন পেপাৰ লাগে যদি তুমি মোৰ চেনেলত প্ৰথমবাৰৰ হোৱা মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ ওয়াচিং দা ভিডিও